हेलो फ्रेंड्स, आशा करूँ আপোনাক সকলো ভালে আছে। ভোগালীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে এই বছৰটো যেন মংগলে যাওক। আপোনালোকেনো কেনেকৈ উদযাপন কৰিলে কমেণ্ট ছেকশ্যনত জনাবচোন। এয়া পিছে পকা মিঠৈ মোৰ পেহীয়েহে বনাই আছে, মই কিন্তু বনোৱা নাই। এইবাৰ যিহেতু আমাৰ নাপায়, আমি কৰিব নাপায়, সেইকাৰণে আচলতে পিঠা পনা বনোৱা হোৱা নাই। পেহীয়ে কৰিছে, সেইকাৰণে পেহীয়ে কৰা ভিডিঅ'ই আপোনালোকৰ লগত আজি মই শ্বেয়াৰ কৰিছোঁ। আচলতে পেহীয়ে ইমান সুন্দৰকৈ পকা মিঠৈ বনায়, খায়ো ভাল লাগে জানানে। পকা মিঠৈ বনালে অকণমান ঘিউ দি দিয়ে, লগতে এয়া দেখিছেনে বাদামো দি দিয়ে, জালুকৰ গুড়ি, খাবলৈ মানে সাংঘাতিক ভাল হয় জানেনে। এয়া পেহীয়ে বনায়ো আছে। আপোনালোকে বাৰু পকা মিঠৈ বুলি ক'লে কেনেকৈ বনায় কমেণ্ট ছেকশ্যনত জনাবচোন। এতিয়াও মোৰ মনত আছে, সাধাৰণতে পকা মিঠৈ বুলি ক'লে ৱালত মাৰি চায়, বুজিছেনে। আচলতে কিমান টান হয়, যদি পকাত মাৰোঁতে যদি নহ'লে এয়া ৱালত মাৰোঁতে যদি নাভাগে, আচলতে সেয়াই আচল পকা মিঠৈ বুলি জনা যায়। দাঁতেৰে কামুৰিব নোৱাৰা, কিন্তু তেনেকৈ আচলতে খুব কমৰহে হয়, নহয়নে বাৰু। আচলতে পাক লৈ কথা, গুড়ৰ যিমান পাক হয় সিমান আচলতে বস্তুটো টান হয়, নহয়নে বাৰু। মোৰ ভুলো হ'ব পাৰে, তথাপিও আপোনালোকে মোক কমেণ্টত জনাবচোন সেয়া হয়নে নহয়। আপোনালোকৰো বাৰু পকা মিঠৈ বনাওঁতে ৱালত মাৰোঁতে নাভাগে নেকি, সেইটোও মোক জনাব। এতিয়া পেহীয়ে এটা এটাকৈ লাড়ু বনায়ো আছে, পকা মিঠৈ লাড়ু বনোৱাও হৈ গৈছে প্ৰায়ে। আচলতে পাক লৈয়ে কথা গুড়ৰ। এয়া ইমান সুন্দৰ লাগিছে নহয়নে বাৰু, ইমান সুন্দৰকৈ বনাই আছে। আচলতে বিহু বুলি ক'লে সাধাৰণতে পিঠা পনা বুলি ক'লেই ভাল লাগে নহয়নে বাৰু। ইঘৰে সিঘৰৰ লগত ঘৰলৈ যোৱা, একেলগে খোৱা, আৰু সকলোৰে যাতে বিহু ভালে কুশলে যায় তাৰে কামনা, নহয়নে বাৰু। আগৰ সেই সৰুকালৰ দিনবোৰ মনত পৰি যায় জানানে। বিহু বুলি ক'লে ইমান ভাল লাগিছিলে, আমি যেতিয়া সৰু আছিলোঁ। ভেলাঘৰ সাৰিছিলে দেউতাহঁতে, মাহঁতে আমাক বহুত আচলতে ফূৰ্তি কৰালে পেহীহঁতে।